5 মাহ পাতিব তেনেকুৱা নিচিনা আৰু মানে হঠাৎ ডিসিশন এইবোৰ 5 মহীয়া পতাৰ স্বাগতম জনাইছো অন্য এটি ব্লগলৈ আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে অলগতে আসসালামু আলাইকুম লগতে নমস্কাৰ বাজি হক আজি ব্লগটো আৰম্ভ কৰিলো এফালে চিকেন আনিছিলে ন কালি কৈছিলো এফালে আলু দি চিকেন বনাই আছো আৰু এফালে ভাতটো তুলি দিছো কাৰণ এও নামাজ পঢ়িবলৈ গৈছে যেহেতু শুক্ৰবাৰ আহি পেলাই ভোক লাগিব আৰু তাৰ পিছত 4:30 পৰা তেওঁ ডিউটি আছে মানে উপায় নাই আৰু তেনেকুৱাই চলি আছে ধুনীয়াকৈ চলি আছে বাৰু ঠিক আছে হ'ব ডিউটি 4:30 পৰা হ'লেও তেওঁ আগবেলাটো ধুনীয়াকৈ শুই মেলি হেৰি কৰিব পাৰে ন আৰু মই আলু দি পেলাই আজি বনাই দিছো আৰু এইফালে মানে দুজনী যেহেতু মানুহ আমি সেইকাৰণে অকণমান চাওঁ আৰু সিজিছেনে নাই গৰম পানীয়ে দিছিলোঁ ভাত খাইছিলোঁ এওঁৰ কাৰণে কিন্তু নামাজ পঢ়ি আমাৰ মানুহজন আহিয়ে পোৱাহি নাই সেইকাৰণে মই অকলেই খাই দিওঁ কাৰণ যদি মই বেছিকৈ মানে দেৰি হৈ যায় তেতিয়াহ'লে মোক ক'ব ন যে তুমি কিয় খাই নিদিলা এনেধৰণে আৰু ভোকো লাগিছে একেবাৰে নলগাওঁ নহয় সেইকাৰণে খাই লওঁ ন আৰু এইফালে চিকেন লৈছোঁ আৰু হ'ব কাপোৰযোৰ সলাই লোৱা মানে মোক খাই হ'ব দিয়ক মই উলিয়াই দিম তাৰপিছত ভাত খাই হ'ল গাইজ এওঁ মানে এতিয়া নামাজ পঢ়ি আছে এইফালে জামু আনিছে আৰু এইফালে আপেল হ'ল মোৰ চম্মি নানিলে এইফালে বুটৰ দাইল মই আনিব দিছিলোঁ ৰাতিপুৱা নহ'লে ব্ৰেকফাষ্টত খাবলৈ সুবিধা হয় আনিলে আৰু লগতে গাখীৰ জিৰা পাউডাৰ আৰু এইফালে ডিম আৰু মচুৰ দাইল মোৰ চম্মি নানিলে সেইকাৰণে বাছ দুটা বজাৰ এতিয়া চাই থৈ দিওঁ জিৰা দুটা এইফালে চাওকচোন এইফালে জিৰা আনিবলৈ দিলোঁ জিৰা নোহোৱাকৈ চিকেন বনালোঁ এতিয়া লোকেল চিকেন এতিয়া এই দুটা জিৰা মাত্ৰ আনিছে নহয় এইফালে এইটো জিৰা চাওক বুটকেইটা পৰি গৈছিলে উঠাবলৈ যাওঁতে দেখিলোঁ জিৰা আগতে আছিলে কি ক'ম আৰু এইটো মানে ঈদৰ বজাৰ কৰিছিলে তেওঁ আনি পেলাই চাগে ভৰাই থ'লে নহ'লেতো মোৰ মনতে থাকে এইবাৰ তেওঁলোকে অলপ গুৰুত্ব দিছিলে ন ঈদৰ সময়ত তো বাৰু যিয়ে হওক এতিয়া এইবোৰ ঠাই থৈ দিওঁ আৰু নহয় এইবোৰ তোমাৰ গুচি যাব 25 আপেল মানে কনষ্টিপেশ্যনৰ সুবিধা হয় যে সেইকাৰণে আপেল থাকেই হাই গাইজ কথা এটা পাতিবলৈ আহিছোঁ আৰু ৰাতি সময় হ'ল 10টা বাজিলে আৰু 5টামান বজাত এওঁ ফোন মাৰিছিলে ডিউটিৰ পৰা যে জ্যোৎস্নাহঁত আহি আছে আৰু মানে জ্যোৎস্নাহঁত এনেই অহা কথা আছিলে এইটো সপ্তাহত নহ'লে নেক্সট উইকত এনেধৰণে মানে ল'ৰা ছোৱালীকেইটাৰ ছুটি মিলাই আৰু মানে স্কুলৰ ছুটি মিলাই কাৰণ ইয়াতে ছামাৰ ভেকেশ্যনটো যোৱাটো মাহতে হ'ল এপ্ৰিলতে হ'ল এপ্ৰিলতে হ'ল চৰি মে'ত হ'ল আৰু এতিয়া সেইকাৰণে মানে ইয়াত ছামাৰ ভেকেশ্যনটো স্কুল খুলি আছে তাৰপিছতে সেইকাৰণে তাই ক'লে তাৰপিছত ৰাতি 5টামান বজাত তেওঁ ফোন মাৰিলে যে জ্যোৎস্নাহঁত আহি আছে আৰু মোৰ মানে 5 মাহতহে সোমাইছেহে আজি আৰু তো এওঁ ক'লে যে তুমি তোমাৰ মানে তুমি এটা কাম কৰিবা তোমাৰ যিটো 5 মহীয়া হয় সেইটো তাহেত আহিলেই খুৱাই দিয়া হ'ব এইটো আগৰ পৰাই আমাৰ 4 মাহৰ পৰাই মানে তেওঁ প্লেন কৰি আছিলে যে জ্যোৎস্না যেতিয়া আহিব তাই যেতিয়া সুবিধা পাব 5 মাহত তেতিয়াই মানে তাই আহিলে খুৱাই দিয়া হ'ব কাৰণ ইয়াতে কোনো ধৰণৰ অভিজ্ঞতা থকা মানুহ আমি দেখাই নাই কাৰণ আমাৰ কাৰোৰে বেবী নাই আৰু লগতে জ্যোৎস্না আছে যদিও তাইও সেয়া নতুনেই বাৰু যিয়ে হওক কিন্তু তথাপিতো তাই আমাতকৈ অলপ জানে তো সেইকাৰণে ক'লে যে তাই থাকিলে সুবিধা হ'ব আৰু মাইকী মানুহ যিহেতু লাগে সেইটো হিচাপত আৰু ইয়াতেতো মাইকী মানুহ আৰু অলপমান দূৰত থাকে ন মানুহবোৰ তো সেইটো হিচাপত মানে তেওঁ ক'লে আৰু মইতো একবাৰ চব খুৱাই দি খালোঁ মই চোন 5 মাহ সোমাইছেহে মই আধা দিন গ'লে খোৱালোহেঁতেন মানে আধা দিন গ'লে মানে পাতিলোহেঁতেন এনেধৰণে আৰু কিন্তু তেওঁ যিহেতু 4 মাহৰ পৰাই মানে তত নাইকিয়া একেবাৰে মানে 5 মাহ পাতিব তেনেকুৱা নিচিনা আৰু মানে হঠাৎ ডিসিশন এইবোৰ 5 মহীয়া পতাৰ
তো মানে যেহেতু এতিয়া তাই আহিব সেইকাৰণে পঞ্চমীটো খুওৱা হ'ব। এইখিনি এটা কথা কওঁ, আপোনালোকে কমেণ্ট কৰিব পাৰে, কাৰণ মোৰ কাজিন এগৰাকীয়ে এইবোৰ পঞ্চমীত আৰু লগতে সাতমহীয়া খোৱা এনেধৰণে ভিডিঅ' দিছিলে। তাৰপিছত তাইক মানে কমেণ্ট কৰিছিলে যে নাপায় এনেধৰণে। তো নাপায় বুলি মই জানো বাৰু, ময়ো জানো হাদিছত এইবোৰ লিখা নাই, আপোনালোকে ক'ব পাৰে সেইটো কমেণ্ট কৰি। কিন্তু মানে কেতিয়াবা ডাঙৰ মানুহসকলেও যে কয়, আৰু লগতে এওঁৰ ইমানেই আশা মানে 5 মাহ পাতিব, যিহেতু এইটো নিয়ম হয়, কৈ থকা হৈছে ডাঙৰ মানুহখিনিয়ে যে এইটো নিয়ম হয়তো পাতিব লাগিব, সেইকাৰণে মানে তেওঁ কৈছে। মই 4 মাহ দিনে কৈছিলোঁ যে নাপাতো, হেৰি কৰিম, নহ'লে এনেই আৰু অকণমান ঘৰতে দুইটাই আমি একেলগে মানে বহুতক মাতি পেলাই এনেকৈ একেলগে সাজ খাম। কিন্তু নাই, তেওঁ কৈছে কি হ'ব দিয়া, একো নহয়, এইটো নিয়ম পালিলে একো নহয় দিয়া। তো মানে তেওঁৰ খুব হেঁপাহ আৰু মানে তেওঁ এইটো নিয়ম পাতিব। তো সেইকাৰণে কিন্তু ইমান লৰালৰি হৈছে যে ধৰি লওক কি ক'ম আৰু। এতিয়া ধৰি লওক কিবা কিবি নিয়ম থাকে, কি থাকে মই নিজেও নাজানো। আপোনালোকে প্লিজ তলত কমেণ্ট কৰিব, কাৰণ আমি 2 দিনৰ ভিতৰতে পাতিম। নেক্সট ভিডিঅ'বোৰত আহিলে আপোনালোকে গম পাব পঞ্চমীত খোৱাৰ। আৰু লগতে সেয়াই আৰু একদম হঠাতে চব কাম হঠাতে হ'ল বাৰু। ঠিক আছে, মই আপোনালোকক নেক্সট আপডেটবোৰ দি যাম। এতিয়া জ্যোৎস্নাহঁত আহিব, তেহেঁতে গাড়ীত এতিয়া বহিব। ৰাতি আমাৰ যিহেতু তালৈ যাবলৈ মানে ৰাতি গাড়ী থাকে, তো সেইকাৰণে তাই মানে পূৰা হেৰি মানে ওলাই মেলি আছে। আৰু সিহঁত মই নামাজ পঢ়ি মেলি সেয়া কোৰাণ চৰীফ পঢ়িবলৈ এতিয়াও মই থৈ দিছোঁ, মই ৰাতি পঢ়িবলৈ থাকে যিহেতু। তো এইফালে মই ভাত খালোঁৱেই। আৰু সেয়াই মানে মই জনাই দিওঁ বুলি ভাবিলোঁ আপোনালোকক। এনেইতো মই মানে এতিয়া একদম নতুনতে আৰম্ভণিতে পাতিবলগীয়া হৈছে। যিয়ে হওক একো নহয়, 5 মাহ সোমালেই পাতা হয় যিহেতু। আৰু ঠিক আছে, কথাষাৰ জনাই দিলোঁ মানে, কাৰণ পিছত মই ক'বলৈ সুবিধাও পাব পাৰোঁ, কাৰণ মানুহ থাকিলে মই পাহৰি যাব পাৰোঁ কথা। আৰু কাইলৈৰ পৰা কি হ'ব মই নাজানো, কাৰণ নাজানো আৰু কি হ'বলগীয়া আছে। আৰু জীৱনত পাতিও নাইপোৱা বস্তু জীৱনত প্ৰথমবাৰৰ কাৰণে, আৰু থাকেই ন এটা মানে এওঁৰ মানে এটা, যিহেতু আমাৰ প্ৰথম সন্তান বুলি মানে বহুত হেঁপাহ মানে থাকে নহয়, হেঁপাহ এটা সেইটো আছে মানে। আচলতে আপোনালোকে সেইটো ভাবি ল'ব যে আমি একেলগে এসাঁজ খাইছোঁ, বাছ সেইটো বুলিয়ে ভাবি ল'ব। আৰু তেনেকেই মানে যদি পাৰে বুজিব বুলি আশা ৰাখিলোঁ বাৰু। ঠিক আছে, এতিয়া মই অকণমান মোৰ নামাজ পঢ়িবলৈ আছে। এতিয়া 10টা বাজিলে যিহেতু, তো নামাজ পঢ়ি মেলি পেলাই মই মোৰ অকণমান স্ক্ৰিপ্টিঙৰ কাম আছে, সেইখিনিটোকে কৰি লওঁ। তাৰপিছত আপোনালোকক মই দেখাম কি কৰোঁ আৰু। গুড মৰ্ণিং। এতিয়া আলহী আহিলে 5:30মান বজাত, 5:30মান বজাত চাগে পাইছেহি, 5:40মানত। তাৰপিছত এইফালে চাহ দিলোঁ, এতিয়া বিস্কুটখিনি ভৰাই দিওঁ। এতিয়া বৰ্তমান আলহী শুই আছে, কিন্তু মোৰ শুবলৈ অকণো মন যোৱা নাই, মানে টোপনি ভাঙি গ'ল যে শুবলৈ মন যোৱা নাই। সেইকাৰণে মই বোলো বস্তুবোৰ হেৰি কৰি দিওঁ। অ'কে গাইজ, নেক্সট ব্লগত আপোনালোকক নিশ্চয় লগ পাম, আৰু কি কৰোঁ কি নকৰোঁ এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব দেই। আজিলৈ আহিছোঁ, ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।